হেল্ল' এইটো এই ছিংগাৰজনৰ তাত লাগিছে নেকি বাৰু নাম্বাৰটো ধুবুৰী মই মানে হেৰি আপোনাৰ ভাল নামটো জানিব পাৰিম নেকি আপোনাৰ নামটো মানে কি হয় মই সাংবাদিক মৃগাংক মোহন দত্ত হেল্ল' মই পেজটো চাইছোঁ আপোনাৰ ষ্টুডিঅ' বুলি লিখা আছে কিন্তু মানে আপোনাৰ অৰিজিনেল নামটো কি হয় ভাল নামটো আলতাফ হুছেইন আচ্ছা আলতাফ ডাঙৰীয়া এটা কথাৰ কাৰণে আপোনাক ফোন কৰিলোঁ আচ্ছা আপোনাৰ ভিডিঅ'টো আপুনি ডিলিট কৰিছে ন ৰিজনটো জানিব পাৰিম নেকি ভিডিঅ'টো কিয় ডিলিট কৰিছে আপুনি কেনেকুৱা ধৰণৰ বিতৰ্ক হৈছে বাৰু এইটো গানৰ মাধ্যমত বোলে কিবা আমাক কোনো উস্কনি মন্তব্য দিয়া হৈছে জাগ্ৰত আচ্ছা শুনকচোন আচ্ছা আপোনাৰ ফেচবুকৰ যিটো পেজ আছে ন আপুনিতো কৈছে মানে মিয়াসকল অসমীয়া হয় ন খিলঞ্জীয়া অসমীয়া বুলি কৈছে আপুনি নিজকে আচ্ছা আপোনাৰ পেজটোত আপোনাৰ যিখিনি কথা আছে সেইখিনি আপুনি বাংলাত কিয় লিখি থৈছে আপুনি অসমীয়া মানুহ নহয় জানো লিপিটোতো আপুনি অসমীয়া ইউজ কৰিব লাগিছিলে তাকেতো আপুনি বংগমূলীয়ৰ কাৰণে আপুনি বংগমূলীয় মুছলমান হোৱাৰ কাৰণে আপুনি এইটো কণ্টেণ্টটো ইউজ কৰিব পৰা নাই ন অসমীয়াটো আৰু আপুনি যিটো কথা ক'লে যে ৰ'বচোন আপুনি যিটো কথা ক'লে যে মিয়া আপোনাৰ জাগিলে অসমীয়াই নাম পাহৰিব কাৰ নাম পাহৰিব পাৰিব আপুনি কোনটো থলগিৰি অসমীয়া কোনটো খিলঞ্জীয়াৰ অসমীয়াৰ আপুনি নাম পাহৰাব পাৰিব আলতাফ ডাঙৰীয়া কিয় কোৱা নাই আপুনি কি ক'লে আপুনি কি ক'লে আপুনি প্ৰশ্নটো কৰিলে আপুনি গানটোত উল্লেখ কৰিছে যে মিয়া জাগিলে অসমীয়াই নাম পাহৰি যাব লাগিব মানে আপুনি কি মিয়া জগাব নে কি আপুনি গানৰ মাধ্যমেৰে সজাগতা কি কৰিব লাগিছিলে শুনক দৰ্শক আপোনাৰ এগেইনষ্টততো কেছ কৰিমেই কাইলৈ এক নম্বৰ কথা মই নিজে এজন জাৰ্ণালিষ্ট হৈ মই কেছ কৰিম কাইলৈ আপুনি কৰিব লাগিছিলে কি গানৰ মাধ্যমেৰে জন্ম নিয়ন্ত্ৰণৰ কথা আপুনি ক'ব লাগিছিল গানৰ মাধ্যমেৰে শিক্ষা দীক্ষাৰ কথা আপুনি ক'ব লাগিছিল যে বেছিভাগ ল'ৰা ছোৱালী ষ্টুডেণ্টে আপোনাৰ শিক্ষা দীক্ষা নলয় গানৰ মাধ্যমেৰে আপুনি সজাগতা কৰিব লাগিছিলে কি যে ৰেপ চেপ এইবোৰ হৈছে এইখিনি কম হ'ব লাগে আপুনি জানেনে অসমত যদি 100 জন মই অপৰাধী চাওঁ অধিকাংশ 95% লোকেই মুছলমান ধৰ্মী আপুনি নিউজ পঢ়ে নাই আপুনি নিউজ চেনেল চাই নাচায় আপুনি বাতৰি পঢ়ে নাই আপুনি বাতৰি কাকত পঢ়ে ৰাতিপুৱা অপৰাধজনিত ঘটনাৰ কথা আপুনি পঢ়ে ৰাতিপুৱা তেন্তে আপুনি কিয় সজাগতা নকৰি পেলাই আপুনি কি উচতাইছে মানে কি আপোনাৰ বংগমূলীয় মুছলমানৰ ওচৰত আপুনি নিজকে হিৰো বনাব বিচাৰে নে কি ফেচবুকত ফলোৱাৰ্ছ লাগে ফেচবুকৰ পৰা আপোনাৰ ইনকাম লাগে ন কিমান ডলাৰ সোমাইছে এই গানটোৰ পৰা মনিটাইজ কৰিব লাগে ন এনেকুৱা ধৰণৰ গানবোৰ দি আপুনি সেইটোৱে বুজাইছে আপুনি আৰু কি ক'ব আপুনি কৈ দিছে যে মিয়া জাগিলে নাম পাহৰি যাম এতিয়া মই নিজে এজন খিলঞ্জীয়া ল'ৰা সাংবাদিকতাটো বাদ দিয়ক মই এজন নিজে খিলঞ্জীয়া ল'ৰা মোক তেজ গৰম হৈ গৈছে আপোনাৰ কথা শুনি মই এতিয়া কি মই পাহৰি যাম মোৰ নামটো যে মৃগাংক মোহন দত্ত আপোনালোক মিয়া জাগি গ'লে নে কি বুজাব বিচাৰিছে আমিতো হেৰি গৈ এই লাইভত গৈ এইটোৰ কাৰণে ক্ষমাও খুজিলো ভুল হৈছে কেইটামান সেইটো কাৰণে আমি আপুনি আজি মানুহখিনি জাগি যোৱাৰ কাৰণে আপুনি ক্ষমা খুজিছে কাইলৈ যদি এটা অপ্ৰীতিকৰ পৰিস্থিতি এটা হ'লহেঁতেন তেতিয়াতো আপুনি ক্ষমা নুখুজিলেহেঁতেন আপুনি নিজে এজন অসমীয়া খিলঞ্জীয়া বুলি গান বনাই আপুনি নিজৰ পেজটোত আপুনি বাংলা ভাষাত গোটেইখিনি ৰাখি থৈ দিয়ে আপুনি অসমীয়া প্ৰেমী খিলঞ্জীয়া প্ৰেমী আপুনি আপুনি খিলঞ্জীয়া প্ৰেমী মই প্ৰশ্নটো সুধিছোঁ আপোনাক উত্তৰটো দিয়ক আপুনি খিলঞ্জীয়া প্ৰেমী নেকি নহয় আমি অসমীয়া প্ৰেমী কিমানলৈকে পঢ়িছে আপুনি পঢ়া শুনা কিমানলৈকে কৰিছে আপুনি আমি অসমীয়া ল'ৰা অসমীয়া মাধ্যমত পঢ়িছোঁ আমি ভাষা টাকা চব অসমীয়াই আমাৰ হয় আপুনি নিজৰ পেজত আপুনি বাংলা ভাষা ইউজ কৰিবলৈ ৰাখি থৈ দিছে তাৰপিছত আপুনি অসমীয়া পৰিচয় দিবলৈ আহে আপুনি মিয়া জাগিলে থলগিৰি অসমীয়াৰ নাম পাহৰি যাব বুলি এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দিব পৰা আপুনি হৈ গ'ল কাইলৈ আপোনাৰ বিৰুদ্ধে কেছ কৰা হ'ব আপুনি এবাৰ আহি যাব থানাত ঠিক আছে মিয়াক মাৰিছে গৰিয়া মৰিয়াক মৰা নাই আজি যদি খেদিছে মিয়া খেদিছে অবৈধ বাংলাদেশীক খেদিছে গৰিয়া লোকসকলক খেদা নাই সেই গৰিয়া লোকসকলে মন্দিৰত পূজা কৰিবলৈ যায় নামঘৰত যেতিয়া ভাদ মাহত নাম গাই আহি পেলাই গৰিয়া লোকসকলে চাহ বিলায় সেই লোকসকলক আপোন কৰি ৰাখিছে আজি সেই লোকসকল আপোনাৰ দৰে মুছলমান অৰ্থাৎ বংগমূলীয় মিয়াক
ৰক্ষণাবেক্ষণ দিয়া ভণ্ড স্বয়ম্ভূ গায়কৰ বাবে সেই গৰিয়ামৰীয়া লোকসকল আজি জাতিটো তেওঁলোকৰ সংকটত বুজি পালে তেওঁলোকে চুৰিয়া গামোচা পিন্ধি পেলাই ঘূৰি ফুৰে আপোনালোকৰ দৰে লুঙি নিপিন্ধে বুজিছে আপুনি আপুনি গৰিয়া আৰু মিয়া লগত বা বংগমূলীয় মুছলমান মিয়াটো আপোনালোকে সন্মানীয় শব্দ বুলি নকয় জানো গৰিয়া মৰিয়াৰ লোকসকলৰ লগত মিয়া একাকাৰ নকৰিব আপোনালোকে না আমিতো ভাগ হ'ব খোজা নাই ন আমিতো ক'ত ভাগ হ'ব খুজিছো আমি ভাগ হ'ব নোৱাৰে যদি আপোনালোকে অসমীয়া সংস্কৃতি পৰম্পৰাৰ লগত কিয় আপোনালোকে থাকিব নোৱাৰে কোনটো লেভেলত আপোনালোক আছে না মোৰ গানটোত কিন্তু মই শংকৰ আজান লাচিত মুমাইৰ দেশ শংকৰ আজানৰ নামটো আপোনালোকে ব্যৱহাৰ কৰি সেইটোৱেতো আপোনালোকৰ ইমোচনেল ব্লেকমেইল নহয় জানো সকলোৱে মিলিজুলি থাকিব লাগে ৰ'ব শংকৰ আজানৰ নামটো ব্যৱহাৰ কৰি সেইটোৱেতো আপোনালোকৰ ইমোচনেল ব্লেকমেইল নহয় জানো শংকৰ আজানক আপুনি এইবোৰ অযুক্তিকৰ কথা নক'ব নেক্সট আপোনাৰ এগেইনষ্টত কাইলৈ কেছ কৰিম আপুনি আহিব হা কথাটো থানাত ভালকৈ পাতিম আপোনাৰ কেনেকুৱা ধৰণৰ মিয়া জাগি আপুনি উঠাব পাৰে কোনজন মিয়া জাগি উঠি আহি বা পূৰ্ব মানে বংগমূলীয় মুছলমান যি মুছলমানে অসমীয়া ক'ব নাজানে অসমীয়া ভাষা সংস্কৃতিক গুৰুত্ব নিদিয়ে হা কোনজন বংগমূলীয় লোকে আহি পেলাই আমাৰ থলগিৰি লোকক আহি পেলাই আক্ৰমণ কৰে এইটো কাইলৈ চোৱা হ'ব আপোনাক খুব স্পষ্টকৈ কোৱা হ'লো কাইলৈ কিন্তু চোৱা হ'ব আপুনি কোন হয় এইটো প্ৰশ্ন কৰিবলৈ যে মিয়া জাগিলে অসমীয়াৰ নাম পাহৰি যাব আপোনাকতো আমি প্ৰশ্ন কৰা নাই ৰ'ব আপুনি যে ক'লে যে মিয়া জাগিলে অসমীয়াৰ নাম পাহৰি যাব আপুনি কোন হয় এই প্ৰশ্নটো কৰিবলৈ আপোনাৰ গানটো লিখি দিছে কোনে আপুনি লিখিছেনে গানটো অসমীয়া নাম পাহৰিব এনেকুৱা কিয় কৈছো যিবিলাক দল সংগঠনে যিবিলাক দল সংগঠন ঠিক আছে 31টাকৈ জাতীয় দল সংগঠন কি আজি কি ভণ্ড 31টাকৈ জাতীয় দল সংগঠনত যিমানখিনি থলগিৰিৰ যুৱক যুৱতী আছে বীৰ লাচিত সেনাই হওক বা অন্য যিখিনি টাই আহোম ছাত্ৰ সন্থা নাম বিশেষকৈ ওলাই আছে আছু নাম ওলাই আছে তেওঁলোকে কি নাম পাহৰি যাব এতিয়া তেওঁলোকে কি নামৰ উপাধিবোৰ শইকীয়া মহন্ত গোস্বামী শৰ্মা কলিতা চলিহা এইবোৰ নাম আঁতৰাই পেলাই কি এতিয়া আলি ইছলাম হুছেইন কৰি ল'ব নেকি সেইবোৰ কৰি ল'ব লাগিব উপাধিবোৰ কি বুজাইছে আপুনি নাম পাহৰি যাব লাগিব উপাধি চেঞ্জ কৰি দিওঁ তেন্তে আমি কি বুজাইছে আপুনি মই আপোনাক প্ৰশ্ন কৰিছো কি বুজাইছে আপুনি অসমীয়াৰ নাম পাহৰাৰ কথা কোৱা নাইতো গানটো আমি কৈ দিছো আমি অসমীয়া আপুনি কিয় ভুল বুজি আছে মিয়া জাগিলে আপুনি যে নাম পাহৰি যাব বুলি ক'লে যে কাক পাহৰাব আপুনি কি পাহৰাব আপুনি নাম জাগিব যিবিলাকে মিয়াৰ ওপৰত না যিবিলাকে আপুনি কেছটো খেলিবলৈ সাজু হৈ থাকিব ধন্যবাদ থাকিলে মিয়াক